গাইজ ফাৰ্ষ্টতে আমি ষ্টাৰ্ট কৰি দিওঁ তোমাৰ হিমালয়ৰ পৰা। হিমালয়খন চাই ল'ব পৰা এইখন 19 মডেল হয় হিমালয়া। তো এইখন যদি কোনোবাই বিচাৰি আছে ডাইৰেক্ট লৈ ল'ব পাৰে। BS4 মডেল পাবলৈ টান হয়, তো এইটো বহুত ভাল কণ্ডিশ্যন আছে একদম। যদি কোনোবাই বিচাৰিছে ডাইৰেক্ট 1,15,000 1,15,000 টকাত আপোনালোকে গাড়ী পাই যাব। টিপ টপ কণ্ডিশ্যনৰ গাড়ী, গাড়ী ৱাছ কৰি দিম, একদম মজা হৈছে, শ্ব'ৰুম কণ্ডিশ্যন হৈছে গাড়ী। তো এইখন আছে তোমাৰ FZX হয়, চাই লওক টায়াৰৰ কণ্ডিশ্যনটো। গাড়ী একদম টিপ টপ হৈ আছে। গাড়ীখন 22 মডেল হয়, একদম মজা হৈছে, ৰানিং কণ্ডিশ্যন। তো এইখন যদি কোনোবাই ফাইনেন্স কৰি ল'ব পাৰিব। ফাইনেন্স কৰিলে আপোনাৰ 20-25 মান আহিব আপোনাৰ ডাউন পেমেণ্ট। তো এইখন যদি কোনোবাই বিচাৰে ডাইৰেক্ট 58,000, অনলি 58,000 আপোনালোকে এইবিলাক 22 মডেলৰ FZX মডেল পাই যাব আপোনালোকে। ধুনীয়া হৈছে, এইখিনি চাই ল'ব পাৰে। তো এইখন 5V4 হয়, R15 V4, এইটো চাই লওক, আপোনালোকক দেখাই দিছো। টায়াৰৰ কণ্ডিশ্যন হওক গোটেইখিনি আপোনালোকৰ মজা হৈ আছে আৰু ধুনীয়া কণ্ডিশ্যন হৈছে, ৰানিং কণ্ডিশ্যন। গাড়ীখন আপোনালোকে ৰানিং আছে আপোনাৰ অনলি 15,000 ৰানিং, অনলি 15,000 ৰানিং। গাড়ীখনৰ আপোনাৰ 23 মডেল হয়, 23 মডেল। আপোনালোকে এইখন লৈ ল'লে 1,48,000 পাই যাব। 1,48,000 23 মডেল R15 V4 পাই যাব অনলি মা মটৰছত। তো এইখন আছে তোমাৰ ভাৰ্জন 3 হয়, এইখন চাই লওক, ব্লেক কালাৰত আছে ভাৰ্জন 3। এইখন যদি কোনোবাই 22 মডেল হয়, এইখন ল'ব পাৰিব অনলি 1,15,000, 1,15,000 আপোনালোকে পাই যাব। এইখন এখনেই আছে, যোনে আগত আহিব ল'ব পাৰিব। তো এইবাৰ এইখন ৰাইডাৰ হয়, TVS-ৰ ৰাইডাৰ আপোনাৰ 23 মডেল। চাই লওক গাড়ীখন, গাড়ী অলপ ধূলি বালি লাগি আছে, ৰাস্তা কিনাৰত হয়, তো সেইটো কাৰণে এইবিলাক গাড়ী লোৱাৰ টাইমত আমি ৱাছ কৰি দিম, টেনশ্যন ল'বই নালাগে। আৰু এইখন আপোনালোকৰ 23 মডেল হয়, প্ৰাইচ ৰাখিছে আপোনাৰ 65,000। 65,000 23 মডেল ৰাইডাৰ ব্লেক কালাৰত পাই আছে আপোনালোকে অনলি মা মটৰছত। তো এইখন আছে তোমাৰ বাজাজ পালচাৰ N160 হয়। এইখনৰ মাইলেজ খুব ভাল, আপোনালোকে চাই ল'ব পাৰে। এইখনৰ টায়াৰৰ কণ্ডিশ্যনো মজা হৈছে, জাষ্ট আহিছে গাড়ীখন, লগাই দিছোঁ ফোনে। তো আপোনালোকে যদি কোনোবাই N160 বিচাৰি আছে, তো এইখন অনলি পাই যাব 90,000, অনলি 90,000 টকাত 23 মডেল আপোনালোকে N160 পাই আছে আপোনালোকে অনলি মা মটৰছত পাব। তো বেছি দেৰি নকৰি আহি কিনে গ'লে হ'ল, অনলি মা মটৰছত পাই যাব। তো SP চাইন বহুতে বিচাৰি থাকে মাইলেজ থকা গাড়ী, SP চাইন চাব পাৰে। এইখন আপোনালোকৰ টায়াৰৰ কণ্ডিশ্যন দেখাই দিছোঁ, চাই লওক। 22 মডেল হয়, এইখন যদি কোনোবাই লয় অনলি 59,000, 59,000 আপোনালোকে চাইন SP পাই যাব অনলি মা মটৰছত। ফাইনেন্স কৰিও ল'ব পাৰিব, এইবিলাক ফাইনেন্স হৈ যাব। তো এইখন আছে তোমাৰ FZ ভাৰ্জন 3, চাই লওক। FZ ভাৰ্জন 3 আপোনালোকৰ এইখন কোনোবাই যদি বিচাৰি আছে কম দামত মাইলেজ থকা গাড়ী, এইখন ল'ব পাৰিব অনলি 67,000, অনলি 67,000 আপোনালোকে এইখন পাই যাব মা মটৰছত। তো এইবাৰ এইখন তোমাৰ হাংক হয়, 17 মডেল, হিৰো হাংক মাইলেজ থকা গাড়ী, আপোনাৰ 17 মডেল। এইখন যদি কোনোবাই বিচাৰিছে অনলি 35,000 কম দামত পাই যাব। 35,000 আপোনালোকে গোটেইখিনি পাই যাব। তো এইখন আছে তোমাৰ পালচাৰ NS125, চাই লওক গাড়ী টায়াৰৰ কণ্ডিশ্যনটো, ৰেড কালাৰ হয়, 22 মডেল। এইখন আপোনালোকে পাই যাব অনলি 64,000, 64,000 আপোনালোকে এইখন পাই যাব অনলি মা মটৰছত। তো এইবাৰ আছে FZ ভাৰ্জন 2, চাই লওক ব্লেক কালাৰত, এইখন চাই লওক। FZ ভাৰ্জন 2 আছে তোমালোকৰ, এইখন একদম কম দামত পাই যাব আপোনালোকে অনলি 39,000, 39,000 আপোনালোকে FZ ভাৰ্জন 2 পাইছে অনলি মা মটৰছত। যোনে লয় ল'ব পাৰিব, অনলি মা মটৰছত পাই যাব। এইটো এক পিছে আছে, যোনে আগতে আহে সিয়ে ল'ব পাৰিব। পিছতে আছে ব্লেক পান্থাৰ, চাওক এইখন ব্লেক পান্থাৰখন একদম টিপ টপ কণ্ডিশ্যন, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, অনলি 17,000 ৰানিং আছে গাড়ীখন। চাই লওক গাড়ীখন ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক, টায়াৰৰ কণ্ডিশ্যনো দেখাই দিছোঁ, ধুনীয়া হৈছে। তো এইখন যদি কোনোবাই বিচাৰে ডাইৰেক্ট ফাইনেন্স কৰি ল'ব পাৰিব, 15,000 20,000 মান ডাউন পেমেণ্ট ওলাব। এইখনত আপোনাৰ দি কিনে এইখন ঘৰত লৈ ল'ব পাৰিব। আৰু যদি কোনোবাই কেছত ল'ম বুলি ভাবি আছে, কেছত ল'লে আপোনালোকে এইখন অনলি 60,000 দিলে হৈ যাব, অনলি 60,000 আপোনাৰ ব্লেক পেন্থাৰ 22 মডেল দিয়ে আপোনালোকক অনলি মা মটৰছত। চাই লওক গাড়ীখন। তো এইখন আছে ৰেচ এডিশ্যন, চাই লওক ৰেড ব্লেকত, আপোনাৰ চেফ গাৰ্ড গোটেইখিনি লাগি আছে, ফুল এক্সেচৰিজ লাগি আছে গাড়ীখনত। তো এইখন আপোনালোকৰ 21ৰ মডেল হয়, চাই লওক 21 মডেল ৰেচ এডিশ্যন, অনলি 50,000, অনলি 50,000 টকাত আপোনালোকক দিম মই মা মটৰছৰ পৰা। চাই লওক গাড়ীখন ধুনীয়া হৈছে, টায়াৰৰ কণ্ডিশ্যনো দেখাই দিছোঁ।
টায়াৰো ব্ৰেণ্ড নিউ টায়াৰ, পাছত টায়াৰো আপোনালোকৰ চাই লওক, পাছত টায়াৰো নতুন হৈ আছে। তো একো চাব লগা নাই, আপোনালোকে ডাইৰেক্ট এইখন ফুল চাৰ্ভিচিং কৰা গাড়ী হয়, একো প্ৰব্লেম নাই। গাড়ীখনত আহি কিনে এবাৰ টেষ্ট কৰি চাই কিনে লৈ গ'লে হ'ল। এইবিলাকৰ ৰিফাইনেন্স হৈ যাব, 20,000 মান ডাউন পেমেণ্ট আহিব এইবিলাকৰ। তো এইবিলাক আছে তোমাৰ ৰেচ এডিশ্যন, এইটো XP মডেল হয়, এইটো XP মডেল তোমাৰ টপ মডেলটো হয়। এইটো 21ৰ মডেল হ'ব, চাই লওক গাড়ীখন। এইটো 21 মডেল আপোনালোকৰ, চাই লওক গাড়ীখন ঠিকে আছে অলমষ্ট, চাই লওক। চাৰ্ভিচিং ফুল চাৰ্ভিচিং কৰা গাড়ী হয় এইবিলাক, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। ৰিফাইনেন্স কৰি দিলে 15-20 হাজাৰ মান দিলে আপোনালোকে এইবিলাক লৈ ল'ব পাৰিব। অনলি 60,000 দিলে হৈ যাব এইখন। অনলি 60,000 আপোনালোকে ৰেচ XP টপ মডেলটো পাই যাব আপোনালোকে। চাই লওক গাড়ীখন একদম মজা হৈছে। তো যদি কোনোবা আৰু কম দামত গাড়ী লাগে, আপোনালোকৰ স্কুটি বিচাৰিছে, এইটো আছে এক্টিভা 3G, বজাৰ চজাৰ কৰিব পাৰিব। চাই লওক মজা হৈছে গাড়ীখন, চেল্ফত ষ্টাৰ্ট হৈ থকা গাড়ী হয় এইবিলাক। তো অনলি 20,000 টকাত পাই যাব। অনলি 20,000 টকাত আপোনালোকক এক্টিভা 3G দিম আপোনালোকক। চাই লওক গাড়ীখন এবাৰ আহি কিনে টেষ্ট কৰি চাই ল'লে হ'ল। গাড়ীখনৰ কণ্ডিশ্যনটো অট'মেটিকলি আপোনালোকে গম পাই যাব। অনলি 20,000 টকাত কি পায় আপোনালোকে গমেই পায়। 20,000 টকাত আপোনালোকক গোটেইখিনি দি দিম আপোনালোকে। চাই লওক এক্টিভা 3G আকৌ। তো যোনে আপোনালোকে ইণ্টাৰেষ্ট আছে ডাইৰেক্ট আহি গ'লে হ'ল মা মটৰ্ছত। ডিছপ্লেত নম্বৰ দিয়া আছে, কল কৰি লৈ ল'ব। তো এইটো ফালে আছে ডিঅ', চাই লওক ডিঅ', 21 মডেল ডিঅ', চাই লওক ব্লেক কালাৰত আছে এইটো। এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ মই আপোনালোকক। টায়াৰৰ কণ্ডিশ্যনো ঠিকে আছে। তো এইখন যদি কোনোবাই বিচাৰিছে ডাইৰেক্ট 50,000 টকা দিলে হ'ল। অনলি 50,000ত আপোনালোকে ডিঅ' পাই যাব মা মটৰ্ছত। আৰু আমাৰ ইয়াতে গাড়ীবিলাক যদি লয়, তো আপোনালোকে টেনশ্যন ল'ব নালাগে, চব আপোনালোকে ইনক্লুডিং ট্ৰান্সফাৰ কৰি কিনে আপোনালোকে পাই যাব। কিন্তু বেলেগ ডিলাৰত গ'লে আপোনালোকে ট্ৰান্সফাৰটো ফ্ৰী নাপায়। তো ইয়াতে আপোনালোকে যদি আহে ডাইৰেক্ট ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, তো দিৱালী অফাৰ বুলি আপোনালোকে এইবিলাক পাই যাব। তো মা মটৰ্ছত বহুতে এড্ৰেছটো চিনি নাপায় আপোনালোকৰ। মা মটৰ্ছৰ এড্ৰেছটো মই আপোনালোকক ভালকৈ জনাই দি আছোঁ। আৰু তাৰে আগতে মই এটা কথা কৈ লওঁ, আপোনাৰ দিৱালী বুলি আপোনালোকক অফাৰ দিয়া হ'ব। তো আপোনালোকে ইয়াৰ পৰা যদি গাড়ী লয়, ট্ৰান্সফাৰটো ফ্ৰী হৈ যাব। আপোনালোকৰ RC ট্ৰান্সফাৰটো 1 টকা দিব নালাগে, সেইটো ফ্ৰী হৈ যাব। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈ আহে গাড়ীখন, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, ফুল টেংকি পেট্ৰল পাব। আপোনালোকে বাইক লওক, স্কুটি লওক, ফুল টেংকি পেট্ৰল আপোনালোকে পাই যাব। তো বেছি দেৰি নকৰি আপোনালোকক মই এড্ৰেছটো দি আছোঁ, আপোনালোকে ভালকৈ চাই লওক। তো এইখিনি হ'ল আপোনালোকৰ আজাৰা ৰাণীগেট বুলি কয়। তো আজাৰা ৰাণীগেটৰ ঠিক আপোনালোকৰ যদি আপোনালোকে ছয়গাঁও বকো চাইডৰ পৰা আহি আছে, গোৱালপাৰা চাইডৰ পৰা, তো আজাৰা ৰাণীগেটত নামিব লাগিব। নামি কিনে আপোনালোকে আপোনাৰ 50 মিটাৰ আগুৱাই আহিব লাগিব। গাড়ীৰ পৰা নামি 50 মিটাৰ আহি কিনে আপোনালোকে এনেকৈ লেফ্ট চাইডত মা মটৰ্ছ বুলি এনেকৈ বেনাৰ পাই যাব। আৰু যদি এইটো ফালে আপোনালোকৰ জালুকবাৰীৰ ফালৰ পৰা কোনোবা আহি আছে, তো কোনোবা যদি চিনি নাপায়, জালুকবাৰীৰ ফালৰ পৰা ছেম কণ্ডিশ্যনে হয় আপোনালোকৰ। এইটো ফালে যদি ৰাণীগেট আছে, ৰাণীগেটত ঠিক নামি কিনে 50 মিটাৰ বেক হ'ব লাগিব। আৰু যোনে চিনি পায় তেওঁ ডাইৰেক্ট আছিলে হেমলতা হোটেল, হেমলতা হোটেলৰ ঠিক অপজিটত বুলি ক'লে আপোনালোকে গমেই পাই যাব। তো বেছি দেৰি নকৰি আহক, আপোনালোকে ডিছপ্লেত নম্বৰ দি আছে, ডাইৰেক্ট কল কৰি আহি গ'লে হ'ল। তো আজিলৈকে বেছি দেৰি নকৰোঁ, তো আজিলৈকে বাই বাই।